ডিজায়াৰ বৰ্তমান আমাৰ তাত এইটো মডেলৰ BXI, ZXI, ZXI প্লাস এনেকুৱা 11খন মান আছে ডিজায়াৰ। 9খনৰ বেছি হ'ব আৰ্টিকা। স্কৰপিঅ বৰ্তমান আমাৰ তাত S11 আছে 4খন। বেলিনো আছে বৰ্তমান 7খন মান আছে বেলিনো। ইনোভা খ্ৰীষ্টা আছে 5খন। থাৰ আছে বৰ্তমান 2খন। আৰু ফৰচুনাৰ আছে 3খন। ক্ৰেটা বৰ্তমান 3খন আছে। আজি এনে ডিলাৰৰ পৰা উপস্থাপন আগবঢ়াবলৈ আহিছো যি ডিলাৰত আপোনালোকে প্ৰত্যেকখন গাড়ী 4খন 5খন 6খন 10খন লৈকে থাকে। মানে আপোনাৰ অপচন বহুত থাকে, চাই চিতি আপোনালোকে ল'ব পাৰিব। ইটো পছন্দ হোৱা নাই বোলে ইটো, আপোনালোকে এনে ধৰণে বিভিন্ন গাড়ী চাই চিতি আপুনি আপোনাৰ বাজেটত মিলাব পাৰিব অতি সহজেই। নমস্কাৰ, মই আজিজ ৰহমান, আপোনালোকে চাই আছে খবৰ ইত্যাদি। প্ৰথমে কৈছিলোঁ যে এনে এক ডিলাৰত আহিছোঁ যি ডিলাৰত গাড়ী সংখ্যা বহুত বেছি আৰু সব গাড়ী ডাবল আছে। এয়া আলম কাৰ বাজাৰ। ইয়াতে যদি আপোনালোকে স্কৰপিঅ নিব আহে তেতিয়াহ'লে স্কৰপিঅ আপোনালোকে কমচে কম 10-12খন আপোনালোকে পাব। এয়া চাওক ষ্টক চাইছে, কৰ্নাৰত থিয় হৈ মই দেখুৱাই দি আছোঁ। ইয়াতে চাওক আপোনালোকে 23-24ৰ গাড়ীও যদি আপোনাৰ লাগে তেতিয়াহ'লে ইয়াতে আছে। প্ৰথমে এড্ৰেছ দি লওঁ, আপোনালোকে নগাঁও টাউনৰ যি ঢিংগেটৰ যি অভাৰব্ৰিজ, সেই অভাৰব্ৰিজ নামি ডিউকেয়াৰ হস্পিটেল অভিমুখে আহিলেই আপোনালোকে দেখা পাব আলম কাৰ বাজাৰ। ডিউকেয়াৰ হস্পিটেল পাৰ হৈ অলপ অহাৰ লগে লগে দেখা পাব আলম কাৰ বাজাৰ চাইন কৰা বেনাৰ। এয়া স্বত্বাধিকাৰী আলম কাৰ বাজাৰৰ। আপোনাৰ সম্পূৰ্ণ নাম জনাই দিয়ক। MD আশৰাফুল আলম। আৰু ষ্টক বহুত আছে? ষ্টক আছে মেক্সিমাম। স্কৰপিঅ কেইখন আছে? স্কৰপিঅ বৰ্তমান আমাৰ তাত S11 আছে 4খন। 4খন আছে, আচ্ছা। ইনোভা খ্ৰীষ্টা আছে 5খন। থাৰ আছে বৰ্তমান 2খন। আৰু ফৰচুনাৰ আছে 3খন। ফৰচুনাৰ আছে। হয়, এইখন হ'ল এয়াৰ নাম্বাৰ আৰু এখন আছে গুৱাহাটী নাম্বাৰ আৰু এখন আছে গুৱাহাটী নাম্বাৰ, 2খন গুৱাহাটী নাম্বাৰ। ঠিক আছে, আমি ক'ৰ পৰা আৰম্ভ কৰিম? আমি প্ৰথমে MG হেক্টৰৰ পৰা আৰম্ভ কৰো। MG হেক্টৰ বৰ্তমান 2খন আছে। MG হেক্টৰ এখন ডিজেল ভাৰ্জন হয়, 2021ৰ। গাড়ী চলিছে 27,000। পেনাৰমিক সানৰুফ আছে আৰু এলেক্সা আছে। গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। মানে যিবিলাক কোম্পানী ফিটেড ফেসিলিটি এইবিলাক সব আছে, একদম ফুল আছে। প্ৰাইস কিমান? প্ৰাইস ৰাখিছো ইয়াৰ 15,50,000 উইথ নেগোশিয়েবল হৈ যাব। সেকেন্ড আৰু এখন দেখাই দিয়ক। MG হেক্টৰ দেখাই দিও, 2খন একেলগত। এখন হৈছে MG হেক্টৰ একদম ফুললি টপ মডেল হয় আৰু হোৱাইট কালাৰ গাড়ী আৰু গাড়ী চলিছে 70,000। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোশিয়েবল হৈ যাব। না? হয়। আপোনালোকে স্ক্ৰিনত দেখি আছে আৰু এটা পাৰ্কিং। নগাঁও বৰ্তমান এতিয়া আমি এখন শ্বৰুম আৰু 2খন পাৰ্কিং, সেই দুটা শ্বৰুম সিস্টেমে কৰিছো। আৰু তেজপুৰত এখন আমাৰ ওপেনিং হৈ আছে। লাহে লাহে আপোনাৰ নগাঁৱত 3খন, তেজপুৰত এখন, 4খন লাহে লাহে মানে ষ্টাৰ্ট কৰি আছো বঢ়াবৰ কাৰণে। আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকৰ সাপোৰ্টত, আপোনালোকে সাপোৰ্ট কৰি আছে কাৰণে আগুৱাই যাব পাৰি। ঠিক আছে, এয়া দেখুৱাইছে কি গাড়ী? এখন হল বেনু, 21ৰ হয়। গাড়ী চলিছে আপোনাৰ 12,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোশিয়েবল হৈ যাব। নেগোশিয়েবল হৈ যাব। আচ্ছা। আৰু নেক্সট আমি দেখাই দিও ডিজায়াৰ বৰ্তমান আমাৰ তাত এইটো মডেলৰ BXI, ZXI, ZXI প্লাস এনেকুৱা 11খন মান আছে ডিজায়াৰ। টোটেল 11খন ডিজায়াৰ আছে। দেখাই দিয়ক। কিমান চনৰ আছে? 2020ৰ আছে, 21ৰ আছে, 22ৰ আছে, 18ৰ আছে, 19ৰ আছে। দামসমূহ কেনেকা হ'ব? দাম আপোনাৰ 7.5 লাখ, 7 লাখ, 6.5 লাখ, 5.5 লাখ এনেকুৱা ৰেঞ্জত আহি যাব। বাৰে প্ৰত্যেক ডিজায়াৰত আমি সময় নষ্ট নকৰো। এইটো দেখুৱাই আছো। এখন হ'ল বেলেনো। বেলেনো মোৰ তাত বৰ্তমান 5খন মান আছে। এখন ডিজেল ভাৰ্জন হয়, 2017ৰ গাড়ী হয়। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোশিয়েবল হৈ যাব। 5,50,000 না? হয়, উইথ নেগোশিয়েবল হৈ যাব। বেলেনো আছে বৰ্তমান 7খন মান আছে। বেলেনো 7খন বেলেনো। কিমান প্ৰাইসত হ'ব? 650, 750, 7 লাখ, 6 লাখ বেলেনো। নেক্সট আৰু এটা বেলেনো দেখাই দিয়ক। এখন বেলেনো 2020ৰ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,50,000 উইথ নেগোশিয়েবল হৈ যাব। আৰু আলফা মডেল হয় গাড়ী। গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। আৰু নেক্সট আপোনাৰ বেলেনো আৰু বেলেগ ফালেও আছে। ক্ৰেটা বৰ্তমান 3খন আছে।
তিনিখন পেট্ৰলৰ আছে, এখন আপোনাৰ সেকেন্ড টপ হয় আৰু টপ মডেল আছে দুখন। এসএক্স অপশনাল পেনাৰোমিক সানৰুফ থকা আছে দুখন আৰু এখন আপোনাৰ সানৰুফ নাই। ইয়াৰ প্ৰাইস ৰাখিছো 8 লাখ উইথ নেগোশিয়েবল হৈ যাব। 2021 ৰ গাড়ী নেগোশিয়েবল। ওকে হয়, 2021 ৰ গাড়ী হয়, 2021 ৰ গাড়ী হয় ঠিক আছে। আৰু আৰ্টিকা আৰ্টিকা কি কম, আৰ্টিকা 8-9খন মান, 9খনৰ বেছি হ'ব আৰ্টিকা। মই তথাপি 9খন বুলি কৈছো, 9খনৰ বেছি হ'ব নিউ মডেল। অল মডেল এখন লৈ 10-11খন মান হৈ যাব আৰ্টিকা। আচ্ছা ইয়াতে দেখাই দিয়ক, ইয়াতে 4খন নে 5খন ইয়াতে আছে আৰ্টিকা। এইফালে দেখাই দিয়ক এটা, আপুনি যদি এইফালে ঘূৰি আহি যায়, মানে আৰ্টিকা বহুত আছে। আৰ্টিকা এইটো এটা দেখালে, এইটো এটা ব্লু কালাৰ, এইটো আৰু এখন হোৱাইট কালাৰ, আৰু সেই বেক সাইডত আৰু এখন আছে। এইফালে দেখাই দিয়ক, বেক সাইডে আৰু এখন আছে আৰ্টিকা। মানে কিমান চনৰ? 2020-ৰ, 21-ৰ, 22-ৰ, 19-ৰ, 18-ৰ লৈকে আছে। আচ্ছা কিমান প্ৰাইস? টোটাল 9খন মান আৰ্টিকা আছে আমাৰ তাত। কিমান প্ৰাইস হ'ব? নিউ লুকছৰ আপোনাৰ ধৰক 750, 8 লাখ, 850, আপোনাৰ 650 এনেকুৱা ৰেঞ্জত আহি যাব আৰ্টিকা। আচ্ছা এয়া চাওক আৰ্টিকা, এনেকুৱা ধৰণৰ আৰ্টিকা আপোনালোকে ৰূপ এচি পাব, ধুনীয়া সিস্টেম আছে। ইনোভা আমাৰ কাৰণে একদম উপযোগী। ইনোভা খ্ৰীষ্টা মই 5খন কৈছিলো, তে ইনোভা খ্ৰীষ্টা এইটো দেখাই দিয়ক। 2022 হয় আৰু গাড়ী চলিছে আপোনাৰ 65,000 আৰু গাড়ী একদম অৰিজিনাল পেইণ্টত আছে। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 18,70,000 উইথ নেগোশিয়েবল হৈ যাব। আচ্ছা নতুন দামটো বহুত আছে, নতুন দাম বহুত আছে। আৰু এখন আছে 2017-ৰ আৰু এখন আছে 2019-ৰ। আচ্ছা ঠিক আছে হয়। আৰু নেক্সট আপুনি বেক সাইডত যদি আহে, বেয়া নাপালে এইফালে আমি আৰু দেখুৱাই আছো। হয় আৰু এটা পাৰ্কিং যাব আছে। হয় এখন ডিজাৰ মই কৈছিলো অলৰেডি, ডিজাৰ মোৰ তাত বহুত কেইটা আছে, 11খন মান ডিজাৰ আছে। ডিজাৰত আমি এখন দেখাই দিও, ডিজাৰ বহুত কেইটা আছে। বেলেনো মই কৈছিলো 7খন মান আছে, তাত দেখাইছো, ইয়াত দেখাইছো। ইকোভেন দেখাই দিও, ইকোভেন বৰ্তমান 4টা আছে। আচ্ছা 2022-ৰ আছে, 23-ৰ আছে, 22-23-ৰ আছে গোটেই কেইটা। আচ্ছা 22-23-ৰ আছে। ইয়াতে দেখাই দিওক, ইয়াত 3খন আছে, এটা লাইনতো 3খন মান আছে, দেখাই দিওক। আচ্ছা প্ৰাইস কিমান হ'ব? আপোনাৰ 530, 5 লাখ, 520 এনেকুৱা ৰেঞ্জৰ ভিতৰত আহি যাব। 4খন আহিলে দাম বাঢ়ি যাব নেকি? না দাম যেটো ভিডিও আপোনালোকে দেখাব, যদি তাতকে যদি বেছি কওঁ তেতিয়া ক'ব পাৰিব। কেতিয়াবা দাম ধৰক কোৱাত কম বেছি হৈ যাব পাৰে, কিয়নো গাড়ী বহুত আছে ন, দাম কোতে কম বেছি কৈ দিব পাৰে। এইখিনি আমি চাই দিম, অসুবিধা নাই। আচ্ছা ঠিক আছে। বালেনোটো কলোই। হয়, বেলেনো ডিজাৰটো কলো, ডিজাৰ বহুত কেইটা আছে। ওয়াগনাৰ কেইটা আছে? ওয়াগনাৰ বৰ্তমান 4খন মান আছে। কি মডেল নিউ লুকছৰ 2020-ৰ আছে, 19-ৰ আছে, 18-ৰ আছে। আচ্ছা 5 লাখ, 530, 520 এনেকুৱা ৰেঞ্জত আহি যাব। এনেকুৱা ৰেঞ্জত আহি যাব। হয়, এনেকুৱা ৰেঞ্জত আহি যাব। ওয়াৰেন্টি গ্যাৰান্টি আছে না? ওয়ারেন্টি পাই যাব, 6 মান্থৰ ওয়ারেন্টি পাব আমাৰ তাত যিকোনো গাড়ী লৈ। খালি BS6-ৰ বাদ দি টাটাৰ বৰ্তমান আপোনাৰ টাটা পাঞ্চ আছে, টাটা নেক্সন আছে। টাটা নেক্সন কোন সেইফালে আছে, নেক্সন এখন। টাটা নেক্সন। হয়, টাটা নেক্সন, টাটা পাঞ্চো আছে। কিমান চনৰ আছে? 2020-ৰ আছে, 21-ৰ আছে, 19-ৰ আছে। প্ৰাইস কেনেকুৱা হ'ব? প্ৰাইস হৈ যাব এখন আপোনাৰ 6,50,000 কৈ আছো, 2020-ৰ গাড়ী উইথ নেগোশিয়েবল হৈ যাব। বিটাৰা বিজা আমাৰ তাত বৰ্তমান 4খন মান আছে। বিটাৰা বিজা ডিজেলৰ আছে 2খন, পেট্ৰলৰ আছে 2খন। এখন বিটাৰা বিজা ডিজেলৰ হয়, ZDI প্লাস হয়, ডুৱেল টোন গাড়ী। তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোশিয়েবল হৈ যাব। আৰু এখন দেখাই দিওক ৰাইট সাইডত, এখনো বিটাৰা বিজা হয়, আকৌ ZXi প্লাস হয়, টপ মডেল গাড়ী, 2021-ৰ গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 8 লাখ উইথ নেগোশিয়েবল হৈ যাব। ওকে ঠিক আছে। ৰেনল কিগাৰ আমাৰ তাত বৰ্তমান 4খন মান আছে। এখন হল 2023-ৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 6,400 কিলোমিটাৰ। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,30,000 উইথ নেগোশিয়েবল হৈ যাব। হয়, কিয়া সেলটস রাইট সাইডত যদি আপুনি দেখায়, কিয়া সেলটস 2021-ৰ হয়, টপ মডেল ডুৱেল টোনত গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব। ঠিক আছে, আমি হেতু পাৰ্কিংত যাও আৰু এইখিনি দেখাই দিও, বেয়া নাপাই যদি। আচ্ছা ঠিক আছে। এখন হল আপোনাৰ গ্র্যান্ড আইটেন আস্তা মডেল 2020-ৰ গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোশিয়েবল হৈ যাব। ঠিক আছে। আৰু সুইফট আমাৰ তাত 7খন মান সুইফট আছে। এখন হল 2020-ৰ, এখন আছে 2019-ৰ, এখন 2022-ৰ, এখন 2018-ৰ। কেনেকা দাম? সুইফটৰ দাম হ'ব আপোনাৰ 550, 6 লাখ, 650, 7 লাখ, 750। এখন সেন্ট্ৰো, ধুনীয়া গাড়ী, সেন্ট্ৰো হয়, 2021-ৰ হয়। আৰু ইয়াৰ প্ৰাইস ৰাখিছো
4,50,000 উইথ নেগোসিয়েবল হৈ যাব। 4,50,000 বহুত ধুনীয়া কন্ডিশনত গাড়ী। সেন্ট্ৰো অলংকাৰ বাজাৰ একদম পুৰণা, ইয়াতো গাড়ী আছে। হয়, ইয়াতো গাড়ী আছে আমাৰ। স্টক থাকে না? একচুয়ালি সেইখন শোরুম হয় আৰু এই দুটা আমি পার্কিং হিসাবে ৰাখিছো। এইটো এটা হাতৰ ৰাইট সাইডে আছে আৰু এখন আছে লেফট সাইডে, সেইটো পার্কিং। মানে এয়া পার্কিং প্লাস শোরুম হ'বলৈ গৈ আছে, কাৰণ ইয়াতো শ্ব' কৰি আছে, ডিসপ্লে কৰি আছে গাড়ীসমূহ। অলংকাৰ বাজাৰ যিটো এড্ৰেছ দিছো সেই এড্ৰেছ মতে আহিলে হ'ল। ইনোভা খ্ৰীষ্টা মই কৈছিলো 5খন আছে, তে এখন আছে, তাতে এখন দেখাই থৈ আহিছো আৰু ইয়াতে দুখন আছে আৰু বাকি পার্কিংত আছে আৰু এটা পার্কিং আছে আমাৰ, আৰু এটা পার্কিং আছে। হয়, প্ৰাইস কিমান হ'ব? তে এখন হল 2017 গাড়ী। ইয়াতে আজি প্ৰথম ভিডিও বনাই আছো, প্ৰথম গাড়ী ৰাখি পেলাই প্ৰথম ভিডিও বনাইছো আজি ইয়াত। ইয়াত একচুয়ালি এইটো শোরুম নহয়, শোরুম আমাৰ সেইটোই হয়। তে নগদ আমাৰ 3খন আছে, দুখন আমি পার্কিং হিসাবত ৰাখিছো আৰু এখনে শোরুম ৰাখিছো। আচ্ছা, তে এইটো আপোনাৰ সেডো বনোৱা নাই এতিয়ালৈকে, এইটো বিল্ডিং কনস্ট্ৰাকচনৰ কাম হ'ব, তাৰ পিছতে বাকি কামখিনি কৰিম। তে এইখন হল 2017 গাড়ী। তে আমি গাড়ী লৈ আহো। এইটো হৈ গল 2017 গাড়ী আৰু ইয়াৰ প্ৰাইস কিছু 12,50,000 উইথ নেগোসিয়েবল হৈ যাব। মানে 12,50,000 টকাত ইনোভা খ্ৰীষ্টা দি আছে। চাওক আপোনালোকে 12,50,000 গাড়ী চলিছে 85 या 90,000 এনেকুৱা হ'ব। আচ্ছা, ঠিক আছে। আৰু আছে গুৱাহাটী নাম্বাৰ। আৰু কিমান চনৰ? এইখন হল 2018 ডিসেম্বৰৰ গাড়ী। তে ইয়াৰ প্ৰাইস চাইছো আমি 14 লাখ উইথ নেগোসিয়েবল হৈ যাব। ওকে, ঠিক আছে। ক্ৰেটা অলৰেডি মই 3টা বুলি কৈছিলো, তে তাতে দেখাইছো এখন। ইয়াতে এখন সাইডক এখন টপ মডেল হয়, প্যানোরামিক সানরুফ থাকা। তে ইয়াৰ প্ৰাইস চাইছো আমি 12,50,000 উইথ নেগোসিয়েবল হৈ যাব। ঠিক আছে। এয়া কিয়া কিমান চনৰ এইটো? কিয়া সনেট এখন 2021 বা 22 মান হ'ব। তে গাড়ী চলিছে 7,000 কিলোমিটার, দাম ৰাখিছো 7,80,000 উইথ নেগোসিয়েবল হৈ যাব। না? ঠিক আছে। এখন হৈ গল আপোনাৰ একদম নিউ মডেল গ্ৰেনাইটেন, যেখন 2021 হয়। প্ৰাইস কিমান লগাইছে? 2021 হয়। আৰু এখন নিউ মডেল আপোনাৰ হেৰি আস্থা গ্ৰেনাইটেন আস্থা হয়। তে ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 5,30,000 উইথ নেগোসিয়েবল হৈ যাব। ৰেনল্ট কাইগাৰ অলৰেডি 4টা কৈছিলো মই, তে তাতে দুখন দেখাই দিলো। ইয়াতে এখন চাই লওক। তে এখন হৈ গল 2022 গাড়ী আৰু ইয়াৰ প্ৰাইস চাইছো আমি 6,30,000 উইথ নেগোসিয়েবল হৈ যাব। হয়, এয়া সুইফট বহুত কেটা আছে। সুইফট তাতে মই 7টা না 8টা বুলি কৈছিলো, আৰু ডিজায়াৰ তাতে 4টা না 5টা দেখাই দিছিলো। ইয়াতে আৰু এখন চাই লওক 2020 গাড়ী আৰু ইয়াৰ প্ৰাইস চাইছো 6,70,000 উইথ নেগোসিয়েবল হৈ যাব। আচ্ছা, ডিজায়াৰ অলৰেডি মই 9টা কৈছিলো, তাতে 5টা 6টা দেখালো। ইয়াত আছে দুখন। দামসমূহ কিমান মাজত পাব এইখিনি কোৱা হৈছে। সেলেৰিও এখন সেলেৰিওখনো দেখাই দিয়ক। সেলেৰিও কিমান চনৰ? এখন সেলেৰিও 2017 হয় আৰু ইয়াৰ প্ৰাইস চাইছো আপোনাৰ 3 লাখ উইথ নেগোসিয়েবল হৈ যাব। নেগোসিয়েবল হৈ যাব। আচ্ছা, ঠিক আছে। আমি দেখুৱাই আছো একদম বলেৰো। L2 800 টো দেখাই দিও। L2 দেখাই লও। হয়, L2 800 2018 হয় আৰু এখন আছে 2019 এখন আছে 2020। আচ্ছা আচ্ছা, দাম হ'ব 2,70,000 2,50,000 2,80,000 এনেকুৱা ৰেঞ্জত আহি যাব। আৰু এখন সুইফট আছে ইফালে, আৰু এখন ডিজায়াৰ আছে ইয়াত। মানে আপোনালোকে সুইফট ডিজায়াৰ বা বলেৰো স্কৰপিঅ আপোনালোকে যিয়ে নে এভেইলেবল পাই যাব। এভেইলেবল পাই যাব। আৰ্টিকা যিয়ে নিয়ে সব ম্যাক্সিমাম গাড়ী আমি ৰাখিবৰ কাৰণে ট্ৰাই কৰো, যিমান পাৰো আমি ৰাখিবৰ কাৰণে ট্ৰাই কৰো, যিমান পাৰে হয় ৰাখিবৰ কাৰণে ট্ৰাই কৰে। আৰু এইখন হৈ গল বলেৰো BS6 ৰ হয়। বলেৰো কেইটা আছে বুলি ক'লে? বলেৰো বৰ্তমান বেছি নাই, ইলেকশনৰ সময়। এতিয়া জানেই বলেৰো স্কৰপিঅৰ পৰা 10 চলি আছে। এতিয়া যেহেতু ইলেকশনৰ সময়, সেইটো কাৰণে বলেৰো এতিয়া বৰ্তমান পাবলগীয়া নাই। বলেৰো যিমান আছিলে 9টা 10টা আছিলে, আগৰ ভিডিঅ' বিলাকে দেখাই থাকো 9টা 10টা 11টাকে থাকে। এতিয়া বলেৰো বহুত কমি গ'ল আমাৰ তাত। এতিয়া বৰ্তমান এইটো মডেলৰ আছে 3খন আৰু বলেৰো নিউ 10 এখন দেখাইছো। বলেৰো 4টাই আছে বৰ্তমান। আচ্ছা আচ্ছা, প্ৰাইস কিমান? প্ৰাইস আপোনাৰ এখন হৈ গল 2021 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 8,50,000। এখন হল 2018 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,50,000। আৰু ওয়াগনাৰ তাতো দেখাইছিলো, 3টা তাত দেখাইছিলো, ইয়াত এটা 4টা। আৰু ওমনি ভ্যান আছে আমাৰ তাত এখন, বহুত ধুনীয়া গাড়ী। এখনে আছে বৰ্তমান, এখন গাড়ী এখনে আছে, ওমনি ভ্যান। তে এখনৰ প্ৰাইস চাইছো আপোনাৰ 2,50,000 উইথ নেগোসিয়েবল হৈ যাব। আচ্ছা, ঠিক আছে। ডাস্টাৰ কেইখন আছে? ডাস্টাৰ বৰ্তমান এখনে আছে। ডাস্টাৰ মানে ৰিসেল ভ্যালু কম, ডাস্টাৰ মানে কমে ৰাখো।
ডাস্টার বর্তমান এখন আছে আমার তাত এখন 2018 এর গাড়ি আর ইয়ার প্রাইস রাখিছো 5,50,000 উইথ নেগোসিয়েবল হৈ যাব RX Z মডেল হয় টপ মডেল গাড়ি গাড়ি বহুত ধুনিয়া কন্ডিশন আহিলে চাব পাৰিব আৰু বলেৰো কমাৰ্চিয়েল বলেৰো আছে না হয় বলেৰো পিকআপ আছে আপোনাৰ তিনিখন 2022 ৰ আছে 2021 ৰ আছে 2019 ৰ আছে হ্যাঁ আৰু আপোনাৰ ইউথ আছে এখন তে কমাৰ্চিয়েল গাড়ী বৰ্তমান 500 খন মান আছে বেছি নাই স্কৰপিও কিমান প্ৰাইচৰ আছে কমাৰ্চিয়েল গাড়ী 750 650 6 লাখ এনেকুৱা ৰেঞ্জত আহি যাব আচ্ছা স্কৰপিও হোৱাইট কালাৰো আছে স্কৰপিও S11 এখন আছে হোৱাইট কালাৰ তাতে ব্ল্যাক কালাৰ দেখাইছিলো দুখন ইয়াত এখন আৰু এখন আছে চাৰিটা আছে বৰ্তমান আচ্ছা তে এখন হৈ গল S11 2019 ৰ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 13,80,000 উইথ নেগোসিয়েবল হৈ যাব